নুমলীগড়ৰ দাঁতিকাষৰীয়া মৰঙীৰ সমীপৰ ৰৌমৰাত এটা ছাগলী চোৰ আটক। ৰৌমৰা গাঁৱৰ নিবাসী দ্বিজেন দত্তৰ এজনী গাভিনী ছাগলী চুৰ কৰা অৱস্থাত ৰাইজৰ সহযোগত তিলক দাস নামৰ চোৰটোক হাতে লোটে ধৰা পেলাই বগীজন আৰক্ষীক গতাই দিয়ে। চোৰৰ স্বীকাৰোক্তি মতে মূৰফুলনি বাগানৰ পাতঘৰৰ পৰা ছাগলীজনী চুৰ কৰাৰ কথা ৰাইজৰ আগত নিজে প্ৰকাশ কৰে। আনহাতে চুৰ কৰা ছাগলীজনী মৃত অৱস্থাতহে উদ্ধাৰ কৰে ৰাইজে। যিটো চুৰ কৰা ছাগলী উদ্ধাৰ হৈছে ছাগলীটো আপোনাৰ নেকি? হয়। এইটো ক'ত কেনেকৈ পালেগৈ আপুনি? এইটো সি মানে বৰষুণত এটা ঘৰত ছাগলীকেইজনী সোমাই আছিলে। সি তাতে ৰাতিপুৱা 10টা বজাৰ পৰা তাত ৰখি আছিলে। ৰখি থাকি এই এতিয়া 4টা বজাত সি ছাগলীখিনি যেতিয়া ঘৰলৈ আহিবলৈ ওলায়, সি সেই ছাগলীজনী শিলগুটি মাৰি মাথাটো ভাঙি দিলে। ভাঙি দি বস্তাত ভৰাই আনি আছিলে। আনি থাকোঁতেনে এজন মানুহে দেখিলে। দেখাত মোলৈ ফোন কৰিলে। ফোন কৰাত সেই ছাগলীটো পলাইছিলে। পলাই এঘৰ মানুহৰ গৈ পেলাই লুকাই আছিলে। আমি গৈ পেলাই তাক ধৰি পেলাই আনিছোঁ। ছাগলীটো চুৰ কৰা অৱস্থাত আপুনি ৰাইজৰ সহযোগত চোৰটোক কাৰায়ত্ব কৰিছে ন? হয়। এতিয়া আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিছে? এতিয়া বৰ্তমান VDPক মাতিছোঁ। VDPয়ে কি ব্যৱস্থা লয় VDPত হেৰি কৰিম আৰু। ছাগলীটো ক'ৰ পৰা চুৰ কৰিছিলে? হা চুৰ কৰি অনাটো হয়নে নহয়? চুৰ কৰি অনাটো হয়। নামটো কি তোমাৰ? হা তিলক দাস। ঘৰ কোন জেগাত? গেৰুকানি। নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট, সংবাদ লহৰ।